সো মৰমৰ হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক সকলোকে আজিৰ আমাৰ এই ক্লাছটোলৈ স্বাগত জনাইছো আকৌ এবাৰ ওকে সো তোমালোকে জানাই তোমালোকৰ যিখিনি সেলফ ম্যানেজমেন্ট স্কিল আছে এই পাঠখিনি আমি আলোচনা কৰি আছিলো তোমালোকৰ আইটি এণ্ড আইটি বিষয়ৰ ঠিক আছে আইটি বিষয়ৰ আইটি এণ্ড আইটিস বিষয়ৰ এই পাঠটো আমি আলোচনা কৰি আছিলো সেলফ ম্যানেজমেন্ট স্কিল ওকে সো আজি আমি যিখিনি টপিক আলোচনা কৰিম হেয়া হল গোল সেটিং যে আমি গোল সেটিং কেনেকৈ কৰিব লাগে আৰু গোল সেটিং নো কি হয় হোৱাট ইজ দা বেসিক ডেফিনিশন অফ গোল সেটিং ওকে গোল মানে হল কি লক্ষ্য কেনেকৈ নিৰ্ধাৰিত কৰিব লাগিব গোল মানে হল কি লক্ষ্য সেটিং মানে নিৰ্ধাৰণ কৰা ঠিক আছে সো গোল আর সেট অফ ড্রিম গোল বুলি কোৱাৰ লগে লগে গোলস বুলি কোৱাৰ লগে লগে ড্রিম বুজায় সপন বুজায় কিন্তু গোল বুলি কোৱাৰ লগে লগে সপন বুজায় ঠিক কিন্তু সপন নহয় ঠিক আছে ইয়াত কি থাকে সপনত কোনো সময়সীমা নাথাকে কিন্তু গোলত যিখিনি আমাৰ গোলস আছে গোলছত এটা বস্তু থাকে সেয়া হল কি যে উইথ এ ডেডলাইন এটা ডেডলাইন থাকে ডেডলাইন মানে হল সময় বা টাইম ঠিক আছে টাইম এটা থাকে বা ডেডলাইন এটা থাকে টু এচিভ দেম সেই বস্তুখিনি সেই যিখিনি আমাৰ গোলখিনি আছে গোলখিনি এচিভ কৰাৰ কাৰণে সেই লক্ষ্যখিনি এচিভ কৰাৰ কাৰণে অৰ্জন কৰাৰ কাৰণে আমাৰ হাতত কি থাকিব এচিভ মানে কিন্তু অৰ্জন কৰিবৰ কাৰণে আমাৰ হাতত কি থাকিব এটা সময়সীমা থাকিব বা সময় বা টাইম থাকিব ঠিক আছে এইখিনি কথা আমি জানিব লাগিব ঠিক আছে গোল সেটিং আৰু তেনেহলে গোল আৰু ড্ৰিমৰ মাজত কিবা এটা পাৰ্থক্য আছে বুলি গম পালো গোল বুলি কোৱাৰ লগে লগে আলটিমেটলি গম পালো গোল মানে হল যে আমাৰ কি গোল মানে হল আমাৰ লক্ষ্য আৰু ড্ৰিম মানে আমাৰ কি সপোন ঠিক আছে So goal setting is all about finding and listing your goal. Goal setting budi koar logo lage ultimately etui bujay je ami bisari uliyobo lage ek number point find out koribo lage bisari uliyobo lage and list banabo lage khub sundor koi of your goal amar jibilak goal ase jibilak amar lokkho ase lokkho bilakor ki sundor koi ki koribo lage লক্ষ্যবোৰ সুন্দৰকৈ কি কৰিব লাগে লিষ্ট বনাব লাগে এন্ড দেন তাৰ পিছত কি কৰিব লাগে প্ল্যানিং আমি প্ল্যানিং কৰিব লাগিব প্ল্যান কৰিব লাগিব পৰিকল্পনা কৰিব লাগিব অন হাউ টু কমপ্লিট যে আমি কেনেকৈ কমপ্লিট কৰিম বা শেষ কৰিম দেম সেই বস্তুবিলাক আমাৰ লক্ষ্যবিলাকত কেনেকৈ আমি উপনীত হ'ব পাৰিম সেইবিলাক বস্তু তাৰ পিছতে আহিব এক নম্বৰ কাম কি কৰিব লাগিব আমি ফাইন্ড কৰিব লাগিব ফাইন্ড মানে কি বিচাৰি উলিয়াব লাগিব এন্ড নাম্বাৰ 2 কাম লিস্টিং কৰিব লাগিব লিস্টিং মানে কি লাইন কৰিব লাগিব বা লিখি ল'ব লাগিব লাইন কৰিব লাগিব বা লিখি ল'ব লাগিব অফ ইওর গোল আমাৰ যিবিলাক গোল আছে গোলস বিলাক লিখি ল'ব লাগিব ঠিক আছে দেন তাৰ পিছত আমি প্ল্যানিং কৰিব লাগিব পৰিকল্পনা কৰিব লাগিব কিহৰ পৰিকল্পনা কৰিব লাগিব যে আমি সেই কামবিলাকক কেনেকৈ কৰিম বা কেনেকৈ শেষ কৰিম কথাখিনি বুজি পাইছা যদি বুজি পাইছা বৰ বঢ়িয়া যদি বুজি পোৱা নাই কোনো অসুবিধা নাই তোমালোকে মোক খালি জাস্ট কমেন্টত জাস্ট জনাই দিয়া যে স্যাৰ আমি বুজি পোৱা নাই দেন আই উইল গেট ব্যাক টু ইউ ওকে আফটাৰ দ্যাট আমি আলোচনা কৰিবলৈ গৈ আছো যে উই ক্যান ইউজ দা স্মার্ট মডেল স্মার্ট এই SMART এইবিলাক ওয়ার্ড আমি ব্যবহার কৰি কিবা বুজিবলৈ যত্ন কৰিম বা আন্ডাৰষ্টেণ্ডিং কৰিম স্মার্ট মডেল টু সেট গোল যে গোল সেটিং কৰিবৰ কাৰণে ন স্মার্ট মডেল জনাটো খুব প্ৰয়োজন যদি কোনোবা এজন ব্যক্তিয়ে গোল নিজে নিৰ্ধাৰিত কৰিব বিচাৰে দেন তেওঁ জানিব লাগিব যে হোৱাট ইজ দা মিনিং অফ স্মার্ট মডেল ঠিক আছে স্মার্ট স্ট্যান্ড ফৰ স্মার্ট শব্দটোৱে কি বুজায় স্মার্টৰ এস কি বুজায় স্পেসিফিক বুজায় আমাৰ যিখিনি গোল থাকিব ন গোলখিনি কি হ'ব লাগিব স্পেসিফিক হ'ব লাগিব স্পেসিফিক মানে হল নিৰ্দিষ্ট হ'ব লাগিব এমতে মিজাৰেবল মানে কি গণনা কৰা বিধৰ মিজাৰ কৰিব পৰা হ'ব লাগিব এতে এচিভেবল মানে যিখিনি বস্তু আমি কি কৰিব পাৰো আমি অৰ্জন কৰিব পাৰো অৰ্জন কৰিব পৰা বিধৰ ঠিক আছে আরতে রিয়েলিস্টিক যিখিনি বাস্তৱসন্মত এন্ড অবভিয়াসলি টাইম বাউন্ড মানে কি টাইম বাউন্ড মানে সময়সীমা থাকিব এইখিনি বস্তু তোমালোকে মনত ৰাখিব লাগে এস তে স্পেসিফিক এম তে মিজাৰেবল এতে এচিভেবল আর তে রিয়েলিস্টিক এন্ড টি তে টাইম বাউন্ড এইখিনি বস্তু ঠিক আছে গতিকে স্মার্ট মডেল খুবই ইম্পর্টেন্ট যেতিয়ে আমি গোল সেটিং কৰিম আমি স্মার্ট মডেলৰ থ্ৰু দি ভাবিব লাগিব যে আমাৰ যিখিনি গোল সেটিং কৰিব গৈ আছো আমাৰ গোল বিলাক নিৰ্দিষ্ট হয় নে নহয় আমাৰ গোলখিনি মিজাৰ কৰিব পাৰো নে নাই আমি গণনা কৰিব পাৰো নে নাই আমি তাৰ পিছত আমি যিখিনি গোল সেটিং কৰিলো এইখিনি আমি এচিভ কৰিব পাৰিম নে নোৱাৰিম কিমান সম্ভাৱনা তাৰপাছে এইখিনি যদি আমি অৰ্জন কৰিব পাৰো বা নোৱাৰো তাতে কিমানখিনি বস্তু ৰিয়েলিস্টিক হয় কিমানখিনি বস্তু ৰিয়েলিস্টিক নহয় বাস্তৱ হয় কিমানখিনি বস্তু বাস্তৱ নহয় অৰ্থাৎ কেতিয়াবা এনেকুৱা হৈ যায় যে আজি মই 1 ঘণ্টাৰ ভিতৰত 1 ঘণ্টাৰ 1 আৱাৰ
এই সো ইউৰ 1 আৱাৰৰ ভিতৰত মই 5টা ইউনিট মই মুখস্থ কৰিম এতিয়া কিন্তু সম্ভৱপৰ নহ'ব তাৰ মানে ৰিয়েলিষ্টিক নহয় বাস্তৱসন্মত নহ'ব আফটাৰ দ্যাট আমি বুজিবলৈ গৈ আছো ইম্পৰ্টেন্ট কোৱেশ্চনছ এইখিনি কোৱেশ্চন তোমালোকৰ কাৰণে হোমৱৰ্ক দেই এইবিলাক মই আলোচনা কৰিলো বাৰু ইয়াতে হোৱাট ইজ গোল সেটিং কাক কোৱা হয় ইন স্মাৰ্ট গোলৰ হোৱাট ডাজ স্মাৰ্ট গোল নহ'ব ইয়া মডেল হ'ব স্মাৰ্ট মডেলত MODEL স্মাৰ্ট মডেলত হোৱাট ডাজ SMART ষ্টেণ্ড ফৰ মানে এইবিলাক মানেনো কি বুজায় ঠিক আছে এইখিনি তোমালোকৰ কাৰণে হোমৱৰ্ক এতিয়া আমি গৈ আছো বা বুজিব যত্ন কৰিম টাইম মেনেজমেন্ট খুব এটা ইন্টাৰেষ্টিং টপিক মোৰ কাৰণে ফেভাৰিট এটা টপিক হয় ঠিক আছে বৰ ভাল পাওঁ মই টাইম মেনেজমেন্ট কৰি পিনে ঠিক আছে টাইম মেনেজমেন্ট খুব ইন্টাৰেষ্টিং এটা টপিক হয় টাইম মেনেজমেন্ট সো খুবই প্ৰয়োজন এয়া টাইম মানে কি টাইম মানে সময় মেনেজমেন্ট মানে কি পৰিচালনা সময়ক পৰিচালনা কৰা টাইম মেনেজমেন্ট কৰা টাইম মেনেজমেন্ট ইজ দ্য এবিলিটি মানে কি সক্ষমতা টু প্লান কৰা পৰিকল্পনা এণ্ড কন্ট্ৰোল মানে কি নিয়ন্ত্ৰণ কৰা হাউ টু স্পেন্ড মানে কি খৰচ কেনেকৈ আমি খৰচ কৰিম দা আৱাৰ আমাৰ সময়বিলাক বা ঘণ্টাবিলাক আমি কেনেকৈ খৰচ কৰিম অফ ইয়ৰ ডে তোমাৰ দিনৰ ৱেল মানে ভালদৰে এণ্ড ডু অল দ্যাট ইউ ৱান্ট টু ডু অল ডে ৱেল মানে ভালদৰে ঠিক আছে ভালদৰে এণ্ড ডু অল দ্যাট ইউ ৱান্ট টু ডু আৰু যিমানখিনি তুমি বিচৰা কৰিবৰ কাৰণে সেই তুমি গোটেইখিনি কৰিব পাৰি আছা নে নাই এইখিনি বস্তু টাইম মেনেজমেন্ট হল এটা সক্ষমতা সকলোৰে নাথাকে এটা সক্ষমতা এবিলিটি টু প্লান পৰিকল্পনা কৰা আৰু কন্ট্ৰোল কৰা নিয়ন্ত্ৰণ কৰা যে হাউ ইউ স্পেন্ড তুমি কেনেকৈ খৰচ কৰি আছা দা আৱাৰ ঘণ্টাবিলাক অফ ইয়ৰ ডে তোমাৰ দিনৰ ঘণ্টাবিলাক তুমি কেনেকৈ খৰচ কৰি আছা ইয়া হল টাইম মেনেজমেন্ট ঠিক আছে টাইম মেনেজমেন্টত আমি কি কৰিম এই সময়বিলাক ঘণ্টাবিলাক কি কৰিম প্লান কৰিব লাগিব আৰু কন্ট্ৰোল কৰিব লাগিব কেনেকৈ কন্ট্ৰোল কৰিব লাগিব ৱেল ভালদৰে এণ্ড ডু অল দ্যাট আৰু সেই সববিলাক কৰিব লাগিব দ্যাট ইউ ৱান্ট টু ডু যিখিনি তুমি কৰিব বিচাৰি আছিলা বা যিখিনি তুমি কৰিব বিচৰা এয়া হ'ব আমাৰ কি টাইম মেনেজমেন্ট গতিকে টাইম মেনেজমেন্ট কৰা খুবেই প্ৰয়োজন আচ্ছা তোমালোকে এতিয়া জানিব বিচাৰে না নাই যে টাইম মেনেজমেন্ট আমি কেনেকৈ কৰিব পাৰো ঠিক আছে বিচৰা জানিব যদি বিচৰা তেনেহলে ঠিক আছে প্ৰথমে আমি ইয়াৰ টাইম মেনেজমেন্ট কৰিলে আমাৰ কি লাভ হ'ব লাভবিলাক চাই লওঁ লাভৰ পিছত মই কৈ দিম তোমালোকক ঠিক আছে যে টাইম মেনেজমেন্ট কেনেকৈ কৰিব লাগে সো টাইম মেনেজমেন্ট ইজ দ্য থিংকিং স্কিল দ্যাট হেল্প ইউ টু টাইম মেনেজমেন্ট হল এটা কি থিংকিং মানে কি চিন্তনীয় বা চিন্তা কৰিব পৰা এটা কি স্কিল হয় স্কিল মানে কৌশল এটা হয় চিন্তা কৰিব পৰা কৌশল হয় এটা that helps you যি আমাক হেল্প কৰে সহায় কৰে নাম্বার 1 কমপ্লিট টাস্ক অন টাইম সময়মতে কোনো এটা কাম সমাপ্ত কৰাত আমাক সহায় কৰে নাম্বার 2 মেক এ ডেইলি টাইম টেবল আমাক প্ৰত্যেক দিনে ডেইলি এটা টাইম টেবল আমাক বনোৱাত আমাক সহায় কৰে নাম্বার 3 মেক এ গুড গেস আমি গেস কৰিব পাৰো এট হাউ লং ইট উইল টেক যে কোনো এটা কাম কৰাত কিমান সময়ৰ প্ৰয়োজন হ'ব ইউ টু ডু সামথিং যে মই কিবা এটা কাম কৰিলে পিনে মোক কিমান সময় লাগে এইখিনি টাইম মেনেজমেন্টৰ জৰিয়তে আমি গম পাম ওকে নেক্সট কি কৈ আছে সাবমিট হোমৱৰ্ক আমি হোমৱৰ্ক কৰিব পাৰো এণ্ড এছাইনমেন্ট কৰিব পাৰো বিফৰ অৰ অন টাইম আমি সময়ৰ আগতো কৰি দিব পাৰো আৰু সময়মতেও কৰিব পাৰো গতিকে যদি আমি টাইম মেনেজমেন্ট কৰিব পাৰো ভালদৰে তেনেহলে এইবিলাক আমাৰ লাভ হ'ব আৰু লাষ্ট নম্বৰ কি কৈ আছে নট ওয়েস্ট টাইম আমি আমাৰ সময়বিলাক তেনেহলে যদি টাইম মেনেজমেন্ট কৰো ওয়েস্ট হৈ না যায় ডিউৰিং দা ডে এটা দিনৰ সময়বিলাক আমাৰ নষ্ট হৈ না যায় যদিহে আমি টাইম মেনেজমেন্ট ভালদৰে কৰিব পাৰো ঠিক আছে সো there are 4 steps of effective time management যদি আমি টাইম মেনেজমেন্ট কৰিব বিচাৰো ভালদৰে তেনেহলে ইয়াত স্টেপ বিলাক দিয়া আছে নাম্বার 1 অৰ্গানাইজ কৰিব লাগিব গোটেই দিনখিনি আমি অৰ্গানাইজ কৰি লব লাগিব এখন পৃষ্ঠাত তোমালোকে খুব সুন্দৰকৈ গোটেই দিনটোত কি কৰিবা কোন সময়ত কি কৰিবা কোনটো কিমান টাইম লাগিব প্ৰায়োৰিটিজ এ নম্বৰ প্ৰায়োৰিটিজ বি নম্বৰ প্ৰায়োৰিটিজ সি নম্বৰ প্ৰায়োৰিটিজ এইবিলাকো তোমালোকে ডিসাইড কৰিব লাগিব যে এই নম্বৰত যিখিনি থাকিব ন এইখিনি খুবেই ইম্পৰ্টেন্ট ভেৰি ইম্পৰ্টেন্ট কাম বিলাক ওয়ার্ক এই ওয়ার্ক বিলাক কোন লিষ্টত আহিব
ইয়াতে আহিব এই নম্বৰত এইবিলাক হ'ব লেছ ইম্পৰ্টেণ্ট কামবিলাক ঠিক আছে মানে ভেৰি ইম্পৰ্টেণ্টতকৈ কম আৰু লেছ ইম্পৰ্টেণ্ট আৰু সি নম্বৰ যিখিনি আমাৰ প্ৰায়োৰিটিজ আছে ইয়াত কি আহি যাব নট ইম্পৰ্টেণ্ট ৱৰ্ক যিবিলাক কাম কাজ আমাৰ কাৰণে ইম্পৰ্টেণ্ট নহয় কিন্তু আমাৰ কৰাৰ ইচ্ছা আছে বা আমি কৰিব বিচাৰো তেনেকুৱা ধৰণৰ কামবিলাক আমাৰ সি নম্বৰ যিখিনি আমাৰ প্ৰায়োৰিটিজ আছে ইয়াত আহিব পাৰে গতিকে এনেকুৱাকৈ আমি আমাৰ গোটেই দিনখিনি অৰ্গানাইজ কৰিব লাগিব নাম্বাৰ 2 প্ৰায়োৰিটিজ মানে এইখিনি বস্তু এ বি সি এইবিলাক প্ৰায়োৰিটিজ বুলি কোৱা হয় অৰ্গানাইজ মানে কোনখিনি কাম কেতিয়া কৰিম কেতিয়া নকৰিম ঠিক আছে ৰাতিপুৱানো কি কৰিম দুপৰীয়াৰ ভাগত কি কৰিম আবেলিৰ ভাগত কি কৰিম এইখিনি অৰ্গানাইজ বুলি কওঁ আমি কন্ট্ৰোল মানে কন্ট্ৰোল কৰা সময়খিনি কন্ট্ৰোল কৰিব লাগিব যে মই ইংৰাজী কিতাপখিনি পঢ়িম ইংলিশ কিতাপখিনি পঢ়িম বা আইটি কিতাপখিনি পঢ়িম মানিলো আজি ইংৰাজী পঢ়িম মই 5টাৰ পৰা 6টা বজালৈ আৰু 6টাৰ পৰা 7:30 বজালৈ মই আইটি পঢ়িম তেনেহলে এই 6টা বজাৰ পৰা 7:30 বজাৰ ভিতৰত তুমি আইটি পঢ়িবই লাগিব এই যদি তুমি পঢ়িব পৰা তেনেহলে আলটিমেটলি কি কৰিব পাৰিলা তুমি টাইমখিনি কন্ট্ৰোল কৰিব পাৰিলা আৰু তোমাক যদি আৰু সময় লাগি আছে 8টা বাজি গল 8:30 বাজি গল তুমি পঢ়া হোৱা নাই এতিয়া তোমাৰ তেনেহলে তুমি কি কৰিব নোৱাৰি আছা কন্ট্ৰোল কৰিব সময়খিনি কন্ট্ৰোল কৰিব নোৱাৰি আছা গতিকে এইখিনি বস্তু তোমালোকে লক্ষ্য ৰাখিব লাগিব ঠিক আছে আশা কৰো তুমি তোমালোকে বুজি পাইছা এণ্ড নাম্বাৰ 4 যে ট্ৰেকিং কৰা মানে ট্ৰেক কৰা তোমালোকে যেনেকৈ A4 সাইজ পৃষ্ঠাত এনেকৈ বনাবা নহয় বনোৱাৰ পিছত প্ৰত্যেক সপ্তাহত তোমালোকে চাব লাগিব এইখিনি যে তুমি কিমানখিনি কাম কৰিব পাৰিলা তুমি কিমানখিনি ডেভেলপ হৈছা মান্থলি চাব পাৰা মাহেকীয়াভাৱে চাব পাৰা যে তোমাৰ কিমানখিনি বিকাশ হ'ল তোমাৰ কিমানখিনি ডেভেলপ হ'ল তুমি তোমাৰ কামবিলাক সময়মতে কৰিব পাৰি আছা নে নাই ঠিক আছে তোমাৰ প্ৰায়োৰিটিজ বিলাক তোমালোকে ফুলফিল কৰিব পাৰি আছা নে নাই তোমালোকে ইয়াৰলি চাব পাৰা ইয়াৰলি যে বছৰত তুমি তোমাৰ গোটেই ডায়েৰীখন উলিয়াই পিনে তুমি চাব পাৰা ট্ৰেক কৰিব পাৰা যে কামবিলাক সুচাৰুৰূপে মই এই বছৰটো ভালদৰে কৰিলো নে কৰা নাই গতিকে এইখিনি বস্তু তোমালোকক মই জনাই দিলো খুব ইম্পৰ্টেণ্ট হয় এইবিলাক বস্তু এইবিলাক একো নাই ঠিক আছে তেনেহলে এই লেসনটো যেটো আছে এই লেসনটো ইয়াতে আমি সমাপ্ত কৰিবলগীয়া হ'ব আৰু আমাৰ প্ৰয়োজন নাই এইখিনি পঢ়িলে যথেষ্ট ঠিক আছে সো আজিলৈ ইমানতে আমি শেষ কৰিলো আমি অহা ক্লাছত নতুন এটা লেসন লৈ আলোচনা কৰিম নতুন লেসনৰ সৈতে তোমালোকক লগ পাম সো আজিলৈ ইমানে